মিয়া হার পাব সময় হয়ে গল সদায়তো হিমন্ত বিশ্ব শর্মা নাথাকে হিমন্ত বেয়া পাব বুলি ভয় লাগি আছে আকৌ এবাৰ মোদী চৰকাৰ লাজ নাই जनता को आप मूर्ख समझना बंद कर दीजिए সববিলাক অসমৰ পৰা ধ্বংস কৰি লৈ গুচি গ'ল মোদী চৰকাৰ বৰ্তমান সময়ত সকলোৱে ৰাজনীতি ব্যস্ত হৈ গৈছে লাগিলে সেয়া যিয়ে নহওক যি পাৰ্টীয়ে নহওক কিন্তু সকলোৱে পাহৰি গৈছে যে আমাৰ ভাগৰ জুবিন দা ন্যায়টো এতিয়ালৈকে পোৱা নাই মানে বুজা গ'ল কেইদিনমানৰ কাৰণেহে জুবিন দাক লৈ জুবিন দাৰ ন্যায়টো বিচাৰি আছে এতিয়া মানে কি সকলোৱে পাহৰি গ'ল অকল নিজৰ চিন্তাত লাগিছে মানে নিজৰ পেটটো কেনেকৈ ভৰাব পাৰোঁ কংগ্ৰেছে কৈছে বিজেপি বেয়া বিজেপিয়ে কৈছে কংগ্ৰেছ বেয়া অখিল দা মাজতে আহি পৰিল যদি এইবাৰ আমি অসমখন আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ পৰা বচাব নোৱাৰোঁ নাই তো পৰৱৰ্তী সময়ত কাৰো ওচৰত মাটি পট্টা নাথাকিব প্ৰত্যেক মাটি যাবগৈ আদানী আম্বানী আৰু মামা মামী নামত सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ মই কিন্তু এটা কথাই জানো যাৰে চৰকাৰ নাহক লাগিলে কংগ্ৰেছ হওক বিজেপি হওক যিসকলে হাজিৰা কৰিছে তেওঁলোকে হাজিৰা কৰি খাব লাগিব যিসকলে চাকৰি কৰিছে তেওঁলোকে চাকৰি দিব মানে কাকো ফ্ৰীকেতো খাব নিদিয়ে যিসকলে কৰ্ম কৰে কৰ্ম কৰিয়ে খাব লাগিব তো এয়া আমাৰ সামূহিক দায়িত্ব যদি আজি তাৰিখত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ আঁতৰাব নোৱাৰোঁ তো কাৰো বাক স্বাধীনতা নাথাকিব কোনোৱে চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰিব নোৱাৰিব সকলোকে অলপ প্ৰশ্ন কৰিলেই জেললৈ পঠাই দিব राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছে লাইকটো কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম।